10, 20 বা 50 টকীয়া বটলৰ পানী খোৱাৰ পূৰ্বে সাৱধান হওক। পানীৰ বটলত ওলাইছে পোক। এই দৃশ্য চাওক, এটা দুটা নহয়, কেইবাটাও পানী বটলটোৰ ভিতৰত আছে পোক। জীৱিত অৱস্থাত আছে পোককেইটা। দাউৰি আছিল এইয়া যাই আছে চা, ভিডিঅ' কৰিব আৰু চা, যাই আছে এইটো নিজে যাই আছে, চিলাব নালাগে। নাই কোবাই দিলে যাব এইটো নিজে যাব তাকেতো এনেকৈ লাৰিলে গম পাব না বস্তুটো, তেতিয়া তলৰ গম পাব। গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱাপানীৰ নামত কি খাইছে, এয়া তাৰ জ্বলন্ত উদাহৰণ। পুনৰ চাওক, যাই আছে এইবাৰ চা, এইবাৰ ভাল হৈছে না। এই খপাটো ওপৰত আছে গৈ আছে। পঞ্চাধাৰা কোম্পানীৰ পানীৰ বটলত ওলাইছে এই পোক। সেয়ে পানী কিনি খোৱাৰ পূৰ্বে 100 বাৰ চিন্তা কৰক আপুনিও। বিশেষকৈ মহানগৰবাসী সাৱধান হওক। দোকানত থকা পানীৰ বটল দেখিলে বা চিল পেক দেখিলে সহজতে পানী নাখাব। তাৰ ভিতৰত থাকিব পাৰে বহু কীট পতংগ। 20 লিটাৰৰ পানী 50 বা 60 টকা দি ক্ৰয় কৰা হয়, কিন্তু সেই 50 বা 60 টকা পানী ক্ৰয়ৰ নামত কিমান বিশুদ্ধ পানী খাইছে আপুনি এই কথা মন কৰক। প্ৰথমতে এই পঞ্চজৰা যিটো কোম্পানীৰ পানী দি থাকে, ছাপ্লাই দি থাকে, মই বহুত দিনৰ পৰা সিহঁতৰ পানী খাই আছোঁ। হঠাৎ কৰি কি হৈছে, পানী দি মই 2টা বটল লৈছিলোঁ। একটা বটলত কি ডাইৰেক্ট পোকা ওলালে, তাজা পোকা ওলালে। মই এই পানীটো খোৱাৰ বদলত কিবা যদি মোৰ অসুবিধা হয়, দায়িত্ব ল'ব নেকি এই কোম্পানীৰ পৰা কোনে? মই পানীটো সদায় খাই আছোঁ, এই কোম্পানীৰ পানীটো। এই কোম্পানী এনেকৈ পানী ছাপ্লাই দি আছে, পানী ইমান ভাল নহয়। পোকা পাইছিলোঁ, মই জিন্দা পোকা পাইছিলোঁ। মই ইয়াৰ পৰা গাড়ী ছাপ্লাই দিব আহে, মই ইয়াৰ পৰা লৈছিলোঁ। খানা কি লখৰাৰ পৰা নেকি ক'ৰ পৰা নাজানো ভাই। পামি মই দিয়াৰ পিছত মই আচৰিত হৈ গ'লোঁ, যিবিলাক পানী খাওঁতে মানুহ মৰি যাব পাৰে, যিমান তাজা পোকা ওলাইছে। মই লগৰ লগত মই সেই দোকানতো ক'লোঁ যে এনেকৈ পানী ল'ব নালাগে, মোকতো এনেকৈ পানী দিছিলে। তাক মাৰি কিনে কিবা নাজানো, তাক কৈছিলোঁ কথাটো, মোক গুৰুত্ব দিয়া নাই আৰু। এইখিনি কথা মোৰ, যে এইবিলাক পানীটো সকলোৱে ইউজ কৰিব নালাগে। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছাৰক মই আহ্বান জনাম যে এইটো পানী কোম্পানীটো বন্ধ কৰি দিয়ক। যে ৰাইজৰ ক্ষতি হৈ আছে যিটো পানী খাওঁতে, মই সেইটোৱে ক'ব জানিছোঁ। যিটো পঞ্চধাৰা যিটো কোম্পানী হয়, এইটো কোম্পানী বহুত ফাল্টু কোম্পানী হয়। মই আগত খাইছোঁ, মই নাজানো, হঠাৎ কৰি খাওঁতে মোৰ পোকা ওলাই গ'ল। আগতো লৈছিলোঁ, মই এইটো খাই আছোঁ, মই নাজানো না, মই চেক কৰা নাই যে পানী ভালেই আছে আৰু। মই হঠাৎ কৰি ভালকৈ চাওঁতে না, আগত এটা নেক্সট বটলটো খুলি খালোঁ। খোৱাৰ পিছত পানীটো কেনেকৈ এটা চেন আহিলে। মই নেক্সট বটলটো লোৱাৰ পিছত মই চেক কৰিলোঁ, চেক কৰাৰ পিছত মই এটা পোকা ওলালে। সেইখিনি কথা, পোকাটো ওলোৱাৰ পিছত এইটো 20 লিটাৰ পইচা 45 টকা লয়। এইখিনি ঠাই আহংগ বুলি কয় নেকি। নিউজ ডেস্ক ৰিপৰ্টাৰ এনে।